নমস্কাৰ বাইদেউসকল, অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই আজিৰ এই বিজ্ঞপ্তিখনৰ জৰিয়তে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিছে। যিকেইটা খবৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। হয় বাইদেউসকল, অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ বিজ্ঞপ্তিখনৰ প্ৰথমতে আছে সার্কুলার নং 20। তার পিছত কৈছে সংগ্ৰামী বান্ধৱীসকল, অসমৰ 33খন জিলাৰ 1,21,000 কৰ্মী সহায়িকা যুঁজাৰু বান্ধৱীলৈ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিলোঁ। অসম চৰকাৰে উপস্থাপন কৰা 2025 বৰ্ষৰ বাজেটক লৈ আমি হতাশ হৈছোঁ। যোৱা 10 মাৰ্চ 2025 তাৰিখে উপস্থাপিত বাজেটক লৈ 2017 চনৰ পৰা এক বছৰ ধাৰাবাহিক আন্দোলন, 2023-24 চনত প্ৰকল্প জিলা তথা 21 দিনীয়া দিন ৰাতিৰ আন্দোলনৰ হেঁচাত বাজেটত আমাৰ মাননি বৃদ্ধিৰ বিষয়ে আলোচনা কৰিবলৈ বাধ্য হৈছে বৰ্তমানৰ অসম চৰকাৰ। উক্ত বিষয় লৈ কেবিনেট উপসমিতি গঠন কৰিবলগীয়া হৈছে। তাৰ পিছত কৈছে সংগ্ৰামী বান্ধৱীসকল, যোৱাকালি ৰাতি 8:30 বজাত ৰাজ্যিক বিষয়ববীয়া গ্ৰুপত অনলাইন মাধ্যমেৰে আলোচনা কৰি নিম্নলিখিত সিদ্ধান্তসমূহ গ্ৰহণ কৰা হৈছে। 1 নম্বৰ সিদ্ধান্ত আছে, কেবিনেট উপসমিতি গঠন কৰিও সুনিৰ্দিষ্ট বাজেট আবণ্টন নিদিয়াত আজিৰ সভাই চৰকাৰৰ এই ভূমিকাক ধিক্কাৰ জনাই তীব্ৰ প্ৰতিবাদ কৰে। 2 নম্বৰত কৈছে সন্থাই দাবী কৰে চলিত বাজেট অধিৱেশনত মাননি বৃদ্ধিৰ ধনৰ পৰিমাণ অসম চৰকাৰে ঘোষণা কৰক। 3 নম্বৰত কৈছে যোৱা 21 ফেব্ৰুৱাৰী 2025 তাৰিখৰ ৰাজ্যিক কমিটিৰ সভাত লোৱা সিদ্ধান্ত আছিল 10 মাৰ্চত সঠিক উত্তৰ নাহিলে 12 মাৰ্চত দিছপুৰ চলো কাৰ্যসূচী পালন কৰা হ'ব। সেয়েহে পূৰ্বতে ঘোষণা কৰা 12 মাৰ্চৰ কাৰ্যসূচী 21 মাৰ্চত পালন কৰা হ'ব। গতিকে বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই 21 ফেব্ৰুৱাৰী 2025 তাৰিখে এটা সিদ্ধান্ত লৈছিল যে যদি অসম চৰকাৰে 10 মাৰ্চৰ ভিতৰত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ কথা ঘোষণা নকৰে, তেন্তে 12 মাৰ্চত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে দিছপুৰ চলো কাৰ্যসূচী পালন কৰিব। আৰু অসম চৰকাৰে যদিও বাজেটত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ কথা ঘোষণা কৰিছে, কিন্তু কিমান বৃদ্ধি কৰিছে বা অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধিৰ ক্ষেত্ৰত কিমান ধন বাজেটত ধাৰ্য কৰিছে, সেই বিষয়ে কোনো কথাই স্পষ্টভাৱে জনোৱা নাই। যাৰ কাৰণে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই 12 মাৰ্চত দিছপুৰ চলো কাৰ্যসূচী ঘোষণা কৰিছিল, সেই কাৰ্যসূচী এতিয়া 21 মাৰ্চত ৰূপায়ণ কৰিব। গতিকে বাইদেউসকল, এয়াই আছিল ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ আজিৰ গুৰুত্বপূৰ্ণ খবৰ। গতিকে আশা কৰিছোঁ লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। লগতে নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।